মানুহ দলালি কৰি আছে মানে আমাৰ যেতিয়া ভাস্কৰজ্যোতি বৰা ছাৰ ইয়াত আছিলে কেইদিনমান আগত মানে 1 বছৰ 1.5 বছৰমান আছিলে তেতিয়াৰে পৰা আমাৰ ইয়াত এজন মানুহ তেওঁৰ নাম হ'ল ৰাসল ইছলাম চৌধুৰী উৰ্ফে মানে পাপু বুলি কয় তেওঁ মানে আইচি ছাৰৰ নামত ভাস্কৰজ্যোতি বৰাৰ নামত কেইদিনমান ধৰি ধন মানে কালেক্ট কৰি আছে আমাৰ ইয়াৰ পৰা দোকানৰ পৰা কাৰ্ডৰ পৰা আৰু এই বালিৰ মহালৰ পৰা বালিৰ গাড়ীৰ পৰা এইবিলাক কৰি আছে আৰু তেওঁ মানে এতিয়া যেতিয়া আমাৰ নতুন আইচি ছাৰ আহিছে আহাৰ পিছত মানে তেওঁ কৰিব পৰা নাই সেইটো কাৰণে এতিয়া মানে আমাৰ কথা হ'ল এইবিলাক দলালক মানে ধৰিব লাগে পুলিচে ধৰি মানে আমাৰ অসম চৰকাৰৰ কথা মতো ধৰিব লাগে আৰু জেলত দিব লাগে বেয়া ব্যৱসায় কৰি থাকে তেওঁ মানে ড্ৰাগছ আৰু কিবা কিবি আছেতো বেয়া কথা ড্ৰাগছ মুক্ত হ'ব লাগে আৰু সৰু ল'ৰা ছোৱালীৰ ড্ৰাগছ বিক্ৰী কৰে তেওঁ আনি সৰু ল'ৰা ছোৱালীক দি আছে ড্ৰাগছ আমাৰ ইয়াত মানে ৰাইজৰ সৰু ল'ৰা ছোৱালী পঢ়া শুনা কৰে এইবিলাকত বেয়া বনাই আছে এইবিলাক ড্ৰাগছ মুক্ত হ'ব লাগে আৰু কথা হ'ল এতিয়া মানে শুনা পাইছোঁ যে কালি না পৰহি আমাৰ এখন বালিৰ গাড়ী অবৈধ বালিৰ গাড়ী ধৰিছে তেওঁৰ ঘৰৰ সন্মুখত ধৰি পেলাই মানে দন দাবী কৰিছে কৰাত মানে আমাৰ ফৰেষ্ট মানে মহালদাৰৰ পৰা যেতিয়া ফোন আহিছে থানাত এই আমাৰ প্ৰসন্ন বৰা ছাৰ আছিলে তেতিয়া তেওঁ গৈ গাড়ীখন উদ্ধাৰ কৰিছে গাড়ীখন উদ্ধাৰ কৰাৰ পিছত তেওঁ ছাৰক অপদস্থ কৰিছে তাত মই শুনা পাইছোঁ শুনা মতে তেতিয়া মানে আমাৰ আইচি ছাৰো ভাল এতিয়া যিজন আহিছে তেওঁলোক আৰু প্ৰসন্ন বৰা ছাৰ ভাল হোৱাৰ কাৰণে তেওঁলোকে মানে ইয়াত দলালি কৰিব পৰা নাই কাৰণে সিহঁতৰ ওপৰত মানে এনে ব্লেম মিছা কথা কৈ আছে নিউজ দি আছে কিবা শুনা পাইছোঁ আমি নিউজত সেইটো একেবাৰে মিছা কথা ছাৰে আপোনালোকৰ গাড়ীখন উদ্ধাৰ কৰি দিছিলে ধৰিছিলে মানে ছাৰে উদ্ধাৰ কৰি আনিছে তেওঁৰ পৰা আনি গাড়ীখন সমজাই দিছে আপোনালোকে সমজাই দিছে ইয়াৰ পিছত মানে সি কৈছে যে পুলিচে কিয় আহিব লাগে গাড়ীৰ তাত সেইটো কৰি পুলিচৰ লগত মানে আমাৰ বৰা ছাৰৰ লগত মানে তেওঁ মানে বহুত বেয়া ব্যৱহাৰ কৰিছে সেইটো কাৰণে আমি বহুত বেয়া পাইছোঁ ৰাইজে ভাল মানুহৰ লগত বেয়া ব্যৱহাৰ কৰিছে কাৰণে আমি বেয়া পাইছোঁ